50% আমি আৰক্ষণৰ ব্যৱস্থা কৰিম। নমস্কাৰ, আপোনালোক সকলোকে মোৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আপোনালোকে এটা কথা ৰিজাৰ্ভেশ্যনৰ ক্ষেত্ৰত এটা কথা জানেই যে মহিলা বা উমেনৰ কাৰণে 30% ৰিজাৰ্ভেশ্যন থাকে। 30% ৰিজাৰ্ভেশ্যনটো এনেকুৱাকৈ থাকে, STত যিমান পাৰ্চেণ্ট ৰিজাৰ্ভেশ্যন থাকিব তাৰে 30% পোষ্ট উমেনৰ কাৰণে, তেনেকৈ OBCত যিমানখিনি পোষ্ট থাকিব তাৰে 30% উমেনৰ কাৰণে, SCত তেনেকৈ, বাকী আনৰিজাৰ্ভতো তেনেকুৱাই যিমানকেইটা পোষ্ট থাকিব তাৰে 30% উমেনৰ কাৰণে সংৰক্ষিত। সেইটো বৰ্তমানলৈকে চলি আহিছে। কিন্তু যোৱাকালি মুখ্যমন্ত্ৰী মহোদয় পুনৰ কৈছে যে যি মহিলাৰ কাৰণে 30% ৰিজাৰ্ভেশ্যন কৰি ৰাখিছে সেইটো 50% কৰিব। আপোনালোকে কথাটো ভালদৰে গভীৰভাৱে ভাবি চাওক। মই আপোনালোকক বিতংভাৱে বুজাই দিছোঁ। যদিহে 50% কৰি দিয়ে, সেই জেনেৰেল কেটেগৰীৰ ল'ৰাকেইটাৰ অৱস্থাটো কি হ'ব আপোনালোকে এবাৰ ভাবি চাওক। জেনেৰেল কেটেগৰীত ধৰি লৈছোঁ 100টা পোষ্ট থাকে, 100টা পোষ্ট আছে জেনেৰেল কেটেগৰীত, তাৰে 30% ওমেনৰ কাৰণে সংৰক্ষিত, মানে 70টা পোষ্ট থাকি গ'ল। সেই 70টা পোষ্ট অকল ল'ৰাৰ কাৰণে নহয়, ল'ৰা ছোৱালী সকলোৰে কাৰণে, আৰু প্ৰতিটো কাষ্টৰ ল'ৰা ছোৱালীৰ কাৰণে, অকল জেনেৰেল কেটেগৰীৰ ল'ৰা ছোৱালীকেইটাৰ কাৰণে নহয়। গতিকে ভাবি চাওক, যদিহে সেই 100টা পোষ্টৰে যদি 50% ওমেনৰ কাৰণে সংৰক্ষিত কৰি দিয়ে, সেই ল'ৰাকেইটাক কৰিব কি আপোনালোকে নিজে ভাবি চাওক। যি 50টা পোষ্ট থাকি যাব সেইকেইটা ল'ৰা ছোৱালী সকলোৰে কাৰণে, আৰু প্ৰতিটো কেটেগৰী ST SC OBC জেনেৰেল কেটেগৰী সকলো কেটেগৰীৰ ল'ৰা ছোৱালীৰ কাৰণে সেই 50টা পোষ্ট থাকি যাব। আপোনালোকে ভালকৈ ভাবি চাওক। যি EWS আছিলে, EWS আজি 3-4 বছৰ হৈ গ'ল, EWSৰ কোনো খবৰ খাতি নাই। সেই জেনেৰেল কেটেগৰী যি দৰিদ্ৰ সীমাৰেখাৰ তলৰ ছাত্ৰ ছাত্ৰী, তেওঁলোকৰ কাৰণে এটা সংৰক্ষণৰ ব্যৱস্থা আছিলে, যাৰ ফলত তেওঁলোকে অকণমান সকাহ পাইছিলে, কিন্তু সেইটো এতিয়াও নাই। ভাবি চাওক আপোনালোকে। সেইবিলাক কথা নাই, মহিলাক সংৰক্ষণ দিয়ক 10% 20% তেনেদৰে দিয়ক। যদি 50%ই দি দিয়ে তেতিয়া ল'ৰাখিনিয়ে কি কৰিব আপোনালোকে এবাৰ ভাবি চাওক। ভাল কথা, বেটি বাচাও বেটি পঢ়াও এইবিলাক ভাল, চব ঠিকেই আছে, কিন্তু যদি 50% ৰিজাৰ্ভেশ্যন দিয়ে, তাৰোপৰি যি 50% থাকিলে সেইখিনি মেল ফিমেল সকলোৰে কাৰণে, তেতিয়া আপোনালোকে ভাবি চাওক কি হ'বলৈ গৈ আছে ভৱিষ্যতে। ল'ৰাখিনি কৰিব কি? সকলোতকৈ মৰি গৈছে জেনেৰেল কেটেগৰীৰ ল'ৰাখিনি, কিয়নো জেনেৰেল কেটেগৰীৰ যিখিনি পোষ্ট থাকে সেইখিনি সকলোৰে কাৰণে। ST SC OBC সকলো ল'ৰা ছোৱালীয়ে তাত সোমাব পাৰিব যোনে হাইচ মাৰ্ক পাব, তাৰো 50% ওমেনক দি দিব, আৰু 50% দি থাকিব ল'ৰা ছোৱালী সকলোৰে কাৰণে। কি হ'বলৈ গৈ আছে আপোনালোকে ভাবি চাওকচোন। মানুহে কয় ঢেৰ পোষ্ট, কিবা পোষ্ট, কিন্তু কেইটা পোষ্টৰ কাৰণে আমি কম্পিট কৰিছোঁ সেইটোৱে আপোনালোকে ভালকৈ এনালাইজ কৰি চাওক। হয়তো সকলোৱে কথাবিলাক নাজানে, কিন্তু কি হ'বলৈ গৈ আছে আপোনালোকে নিজে এবাৰ ভাবি চাওক। গতিকে গোটেই সুবিধাখিনি যদি মহিলাকে দিয়ে, সেই ল'ৰাখিনিয়ে কি কৰিব? ল'ৰাখিনিৰ কথাৰ কাৰণে অকণমান ভাবিব লাগিব। এসময়ত এনেকুৱা হ'বগৈ, চাবগৈ আপোনালোকে ল'ৰাৰ কাৰণে পোষ্ট সংৰক্ষণ কৰিব লাগিব, এনেকুৱা এটা অৱস্থা হ'বলৈ গৈ আছে। মই ভিডিঅ'টো আপোনালোকক দেখুৱালোঁ, আপোনালোকে চাওক। আৰু শিক্ষা শেষ হোৱাৰ পিছত চৰকাৰী চাকৰিত আমি আমাৰ কন্যা সন্তানক 50% আমি আৰক্ষণৰ ব্যৱস্থা কৰিম, যাতে সকলো ছাত্ৰীয়ে নিজৰ জীৱন এক আত্মবিশ্বাসেৰে সৈতে নিৰ্মাণ কৰিব পাৰে। মুখ্যমন্ত্ৰী মহোদয়ে এইখিনি কথা কৈছে। নাই, জেনেৰেল কেটেগৰী EWSৰ কথা খা খবৰ নাই, তাৰোপৰিও ওমেনক 50% ৰিজাৰ্ভেশ্যন দিবলৈ গৈ আছে। গতিকে এইখিনি কথাই হৈ আছে। আপোনালোকে কি ভাবে? আপোনালোকৰ মন্তব্যটো ভিডিঅ'ত জনাব। কি হ'বলৈ গৈ আছে, কি কৰিলে ভাল হ'ব? এই জেনেৰেল কেটেগৰীৰ ল'ৰাখিনি বা বাকী কেটেগৰীৰ ল'ৰাখিনিৰ কথাও কৈছোঁ, যিহেতু বাকী কেটেগৰীৰ পোষ্টখিনিও যিহেতু 50% হৈ গৈ যাব, গতিকে ল'ৰাখিনি মৰিব মুঠতে, সেইটোৱে হ'বলৈ গৈ আছে। আৰু গতিকে এইটোৱে কথাটো। আপোনালোকে ভিডিঅ'ত মন্তব্য জনাব, আৰু ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিব, যাতে এই ছিষ্টেমটো নহওক, 50% ছিষ্টেমটো নহওক। যি 30% আছিলে তাৰো কমিবহে লাগে, 10% মানে হ'ব লাগে মোৰ হিচাপত। নহ'লে কি হ'বলৈ গৈ আছে আপোনালোকে আৰু কি ক'ম আৰু। এইখিনি কথাই। আপোনালোকে ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিব। ধন্যবাদ।